নতুন কাম চাইট ৰং হোম এইটো আপোনাৰ চুৰে গৈ এইবাৰ চুৰে চুৰে গৈ দৰ্জাৰ সন্মুখতে চুৰি বনোৱা হৈছে কালাৰ কম্বিনেশ্যন কৰি তেওঁলোকে তাৰপিছতে ইয়াতে আপোনাৰ টিভি ইউনিটটো বনোৱা হৈছে টিভি পাৰ্ট এইটো টিভি ইউনিট হয় তলত ড্ৰয়াৰ দিয়া হৈছে নেকি এইটো পাৰে ডাইনিং হল ইয়াতে এইটো মন্দিৰটো ৰেডিমেড মন্দিৰ হয় এইটো বনোৱা নহয় ইয়াতে আমি এইটো বক্স বনাইছোঁ ওপৰত ষ্ট'ৰেজৰ কাৰণে তো এইটো আপোনাৰ বেচিন পাৰ্টৰ ওপৰত আপোনাৰ ষ্ট'ৰেজ বস্তু ৰখাৰ কাৰণে এইটো বনাইছোঁ আপোনাক খুলি দেখাইছোঁ এইটো এনেকৈ বস্তুবোৰ আছে তো এইটো আমাৰ কিটচেন ৰুম ইয়াতে আপোনাৰ এইটো চিলিণ্ডাৰ পাৰ্ট ইয়াতে 3টা বাস্কেট দিয়া গৈছে এনেকৈ থালি কাপ পেনচেষ্টাৰ আৰু কাটলাৰী তো লগতে এইটো আপোনাৰ পুল আউট দিয়া গৈছে মছলা ৰখাৰ কাৰণে এইটো কৰ্নাৰ এনেকৈ বনাই দিয়া গৈছে এই চাটাৰখন বহুতে আপোনাৰ ছিংগুল চাটাৰত কৰি দিয়ে আমি এইটো ডাবল চাটাৰ কৰি দিওঁ কাৰণ এবছৰ পিছত এইটো কমপ্লেইন আহে সন্মুখৰ চাটাৰখন জ্বলি যায় তো গতিকে এনেকৈ ডাবল চাটাৰ কৰি দিয়াটো বেষ্ট কোনো ধৰণৰ কমপ্লেইন নাই যিটো আমি ইমান বছৰ লাইনত আছোঁ এইটো চেল্ফ পাৰ্ট এইটো বেচিন পাৰ্ট ওপৰৰ ফালে এইটো আপোনাৰ ইয়াতে ফিল্টাৰ ইয়াতে এইটো অভেন পাৰ্ট দুটা বক্স দিছোঁ চিমনি দিছিলোঁ আৰু পাইপটো কভাৰিং কৰি দিছোঁ নেক্সট মই দেখুৱাইছোঁ আপোনাৰ এটা ৰুম এইখিনি আপোনাৰ ষ্টাডিৰ কাৰণে আপোনাৰ দিছোঁ এই জেগাটো বনাই তো ষ্টাডি ইয়াতে আপোনাৰ জেগা এটা আছিলে তলত কাষ্টমাৰ নালাগে আমি ওপৰত বনাই দিছোঁ অলপ ষ্ট'ৰেজৰ কাৰণে তো আপোনাৰ 2 BHK ৰুম যিহেতু দুটা ৰুম আপোনাৰ বিছনাখন ৰেডিমেড বিছনা তো এইটো আপোনাৰ ড্ৰেছিং পাৰ্ট তাৰপিছত আপোনাৰ এইটো এটা ৱাৰ্ড্ৰব হয় ৱাৰ্ড্ৰবটো আপোনাক এবাৰ খুলি দেখাইছোঁ ভিতৰৰ পাৰ্টটো কেনেকুৱা দুটা ড'ৰ আৰু শ্বেল্ফ আৰু হেঙাৰ আৰু ওপৰত ষ্ট'ৰেজ তো এনেকৈ আমাৰ এই ছাইডটো কমপ্লিট হৈ গ'ল ধন্যবাদ